লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত এই অশোক গাঁও নাৰায়ণপুৰ এটা বৃহৎ অঞ্চলৰ আজি ইয়াতে এটি চাও চেংৰেং অৰ্থাৎ টাইসকলৰ ধৰ্মীয় মন্দিৰ বুলি কওঁ যিটো নামঘৰ টাই ভাষাত চাও চেংৰেং তাকে আমি অসম চৰকাৰে যোৱাবাৰ 50টা চাও চেংৰেং আমি বিভিন্ন ঠাইত আমি বিধায়কসকলৰ অনুমোদন সাপেক্ষে আমি অনুমোদন জনাইছিলোঁ তাতে আমাৰ বিধায়ক অমীয় ভূঞাৰ এই অঞ্চলতে এই চেংৰেংটি ইয়াতে প্ৰতিষ্ঠা কৰিলে আজি পূৰ্ব উদ্বোধনী অনুষ্ঠান অহা 31 তাৰিখে মেডাম মেফিৰ আগমুহূৰ্তত আপোনালোকে জানে যে মেডাম মেফিয়ে এটা পূৰ্বপুৰুষৰ পৰা লোৱা দেশ আৰু জাতিৰ কাৰণে কাম কৰিবলৈ লোৱা এটা আশীৰ্বাদ অনুষ্ঠান এতিয়া আজি সকলো জাতি জনগোষ্ঠীয়ে এই মেডাম মেফিত অংশগ্ৰহণ কৰে গতিকে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এনেকৈ উন্মোচনী অনুষ্ঠানত থাকি মই নিজে অভিভূত হৈছোঁ ইয়াৰ ৰাইজৰ যি মৰম চেনেহ আদৰ আৰু আমি জানো যে 600 বছৰীয়া আহোম ৰাজত্বৰ দিনত বিভিন্ন দৌল দেৱাল মঠ মন্দিৰ নিৰ্মাণ হৈছিল সেইবিলাকৰ আৰু স্বৰ্গদেউ চাওলুং চুকাফাই আহি যেনে জাতিটো গঠন কৰিলে তাতে আমি এই জাতিটোৰ সকলোকে মিলি এক কৰি যে এটা মহান জাতি গঠন কৰাৰ যিটো প্ৰক্ৰিয়া আজি সকলোৱে এই গ্ৰহণযোগ্য এটা প্ৰক্ৰিয়া আৰু লগতে আমি এতিয়া এইটো কথাও এইখন চৰকাৰৰ দিনত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই জনগোষ্ঠীটোৱে অকল টাই বুলিয়ে নহয় সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিছে তেওঁলোকক পেকেজ দিছে আৰু লগতে চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে দেখিছে আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত তেওঁ দিনে ৰাতিয়ে এক কৰি আজি গোটেই জাতিটোক আজি এই 2.5টা বছৰতে যিমানখিনিলৈকে লৈ গৈছে আমি হয়তো এই কথা আমি সকলোৱে জানো গতিকে আগন্তুক দিন উন্নয়নৰ দিন ৰাইজে এইখিনি কথা মই ভাবোঁ কৃতজ্ঞতাৰে সুঁৱৰি আমি আগন্তুক দিনবিলাক অসমখন ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত এখনলৈ অনাৰ আমাৰ যি সংকল্প তাত ৰাইজেও একো সমৰ্থন জনায় আৰু আইও সহযোগ ৰাখিব লাগে এয়ে আমি কামনা কৰিছোঁ হয় আমি আনন্দিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহযোগত আমি দক্ষিণ নাৰায়ণপুৰ অশোক গাঁৱত আমি চাও চেংৰেং নিৰ্মাণ কৰি আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিব পাৰিলোঁ মাননীয় মন্ত্ৰী যোগেন মোহন দ্বাৰা আমি আনন্দিত আৰু আমি আশা ৰাখিছোঁ যাতে আহি থকা দিনত আমাৰ সমষ্টি কেইবাটা থানতো আৰু আৱশ্যক আছে সেই কথাও আমি দোহাৰিছোঁ গতিকে এই বৰ্ষত আমি অন্যান্য থানতো চাও চেংৰেং আমি নিৰ্মাণ কৰিম আৰু আমাৰ তৰফৰ পৰা 10খন আজি বাছ আমি আগবঢ়াইছোঁ ৰাইজে যেতিয়াই আমাৰ মৈদাম চাবৰ কাৰণে ৰংঘৰ চাবৰ কাৰণে যায় তেতিয়া তেওঁলোকে ফেব্ৰুৱাৰী মাহত যাত্ৰা হ'ব আমি সকলো জাতি জনগোষ্ঠীৰ মাজতে আমি সমন্বয় বিচাৰোঁ তেনেকৈ আমি দেউৰী ৰাইজৰ কাৰণেও বা আমাৰ আদিবাসীৰ কাৰণেও বা কাৰ্বিৰ বাবেও বা আন জাতিৰ বাবেও ইতিমধ্যে আমি অসম দৰ্শনৰ নামত বিধায়ক পুঁজিৰ পৰা বিভিন্ন ধৰণে যোৱা 2টা বছৰৰ ভিতৰত প্ৰায় 300 ওচৰা-ওচৰি মঠ মন্দিৰলৈ আমি পুঁজি আগবঢ়াব পাৰিছোঁ সকলো কামবিলাক আগবাঢ়ি আছে আৰু অনাগত দিনত আমি সকলোকে সামৰি এখন ধুনীয়া তেনেকুৱা আধ্যাত্মিক থলী তেনেকুৱা বীৰ ভূমি হিচাপে নিৰ্মাণ কৰিবৰ বাবে কাম কৰি আছোঁ আপোনালোকক মই আনন্দৰে জনাওঁ আমি মহাবীৰ লাচিত বৰফুকনক বিশ্ববীৰ কৰিবৰ কাৰণে যি প্ৰয়াস তেখেতক আমি শ্ৰদ্ধা জনাবৰ বাবে শিমলুগুৰিত ইতিমধ্যে আমি লাচিতৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আমি অচিৰে মুকলি কৰিম ৰঙতি পুখুৰীৰ পাৰত আমি চাওলুং চুকাফা শ্ৰদ্ধাঞ্জলি থলী আমি নিৰ্মাণ কৰি আছোঁ তাতো প্ৰতিমূৰ্তি আমাৰ স্থাপনৰ কাম সম্পূৰ্ণ হৈছে অচিৰে মুকলি কৰিব পাৰিম যাতে ভৱিষ্যতে বিহপুৰীয়া সমষ্টিটো পুণ্যভূমিৰ লগে লগে বীৰ ভূমিও যাতে হয় সেই প্ৰয়াস আমি চলাই আছোঁ আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ